মানে মোক দুই এজন ব্যৱসায়ীয়ে কৈছে যে অভাৰব্ৰিজখনে হ'লে আমাৰ ব্যৱসায়টো বেয়া হৈ যাব বুলি কাৰো মনত মই দুখ দিব নোখোজো ৰাইজে যিহেতু সেতুখন বিচাৰিছে গতিকে আপোনালোকে অলপ কথা পাতি ল'ব মই তেওঁলোকক এবাৰ সুধি ল'ম কাজিয়া পেচাল কৰি উন্নয়নৰ কাম কাজিয়া পেচাল কৰিলে ভাল নালাগে পৰ্যটন ভূমি ভোগামাটি চব ঠিক কৰিব লাগিব এতিয়া বিটিআৰতটো মই ডাইৰেক্ট একো কৰিব নোৱাৰো প্ৰমোদ বড়োৰ অনুমতি ল'ব লাগিব সেইকাৰণে মই বিচাৰিছো যে বিজেপি শক্তিশালী হওক ৰাজ্যৰ বাকী স্থানত যেনেকে বিজেপিয়ে কাম কৰি আছে তেনেকে যাতে বিটিআৰতো কৰিব পাৰে সেইকাৰণে আমি বিচাৰিছো যে এইবাৰ বিটিআৰত বিজেপি শক্তিশালী হওক আজি সংবাদমেলত এটা কথা উত্থাপন কৰিছে যে আপুনি যদি অক্টোবৰৰ পৰা কোনো ধৰণৰ কাৰ্যকৰী নহয় বিটিআৰ চুক্তিৰ ক্ষেত্ৰত তেওঁলোকে আন্দোলনৰ বিটিআৰ চুক্তি কাৰ্যকৰী হৈছে আপচুৰ লগত আলোচনা আমি সদায় চলাই থাকো 125তম সংশোধনীটো অলপ দেৰি হৈছে ত্ৰিপুৰাৰ সংগঠন কেইটাৰ লগত ভাৰত চৰকাৰৰ বুজাবুজি হ'ব পৰা নাই কাৰণে কাৰ্বি আলং ডিমা হাছাও বিটিআৰলৈ কোনো প্ৰব্লেম নাই আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত ময়ো একমত যে যিমান সোনকালে পাৰি 125তম সংশোধন হ'ব লাগে তেতিয়া বিটিআৰত 60টা সিট হ'ব প্ৰত্যেক জাতি জনগোষ্ঠীয়ে অন্ততঃ এজন MCLA কৰিব পাৰিব গতিকে মই নিখিল বড়ো ছাত্ৰ সন্থাৰ লগত মোৰ কোনো দ্বিমত নাই তেওঁলোকৰ দাবীক মই সমৰ্থন কৰোঁ আৰু প্ৰয়োজন হ'লে গৃহমন্ত্ৰী ডাঙৰীয়াক মই আকৌ এবাৰ ক'ম যাতে অক্টোবৰৰ ভিতৰত বা এটা সময়সীমাৰ ভিতৰত যাতে 125তম সংশোধনীটো হ'ব পাৰে আমি শৰণীয়া কছাৰীক জনজাতীয় হিচাপে গ্ৰহণ কৰিবলৈ ইতিমধ্যে আমি কাগজ পঠাইছো DNA চেম্পলিং আদিও আমি পঠাইছো যে বড়ো আৰু শৰণীয়া কছাৰী অতীজতে একে আছিল যেটো DNA প্ৰফাইল বুলি কয় DNA প্ৰফাইলিংও আমি কৰি পঠাইছো গতিকে মই ভাবো যে অলপ সময় লাগে সংবিধান সংশোধন কৰি নামটো সোমাব লাগে কিন্তু আমি কৰি দিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত